ৱেলকাম বেক টু মাই চেনেল তাৰিছ ব্লগ। আজি এটা কাৱৈ মাছৰ ৰেচিপি লৈ আহিছোঁ। এয়া কাৱৈ মাছ মই তিলেৰে বনাইছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেন্তে এটা লাইক দিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব নাপাহৰিব। এয়া মই তিল ধুনীয়াকৈ পানীত তিয়াই থৈ দিছোঁ। এয়া আধা ঘণ্টাৰ কাৰণে ৰাখিছিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মই মিক্সিত জাৰ এটাৰে নি পিচি ল'ম। এয়া চাওকচোন, এনেদৰে ধুনীয়াকৈ মিক্সিত পিচি লৈছোঁ। এয়া চাওক, এতিয়া এইখিনি দেখিছেনে কি ধুনীয়া হৈছে? এয়া দেখিছেনে? এতিয়া এইখিনি মই এটা এক্সট্ৰা বাটিত উলিয়াই ল'ম। এয়া মই মাছ লৈছোঁ, কাৱৈ মাছ। ইয়াতে মই হালধি আৰু নিমখ ধুনীয়াকৈ দি সানি ল'ম। নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব। এয়া চাওক, ধুনীয়াকৈ সানি ল'লোঁ। এতিয়া এটা কেৰাহী মই গৰম হ'ব দিছোঁ। ইয়াতে গৰম হোৱাৰ পাছত 4 টেবুল স্পুন ৰিফাইন অইল দি দিছোঁ। এয়া চাওকচোন। এতিয়া ইয়াতে মই মাছখিনি ভাজি ল'ম। এয়া মোৰ তেলখিনি গৰম হোৱাৰ পাছত ইয়াতে মাছখিনি দি দিছোঁ এটা এটাকৈ। মাছখিনি দিয়াতে আপোনালোকে বহুত সাৱধান হ'ব, নহ'লে ছিটিকি আহিব গালে তেল। মোৰ সৰু মাছো আছিল কেইটামান, সেইকেইটাও একেলগে ভাজি লৈছোঁ। এয়া চাওকচোন, মোৰ মাছ ভজা হ'ল আৰু কেইটামান বাকী আছে, সেইকেইটাও একেলগে ভাজি ল'ম। এয়া চাওকচোন, তেলৰ পৰা উঠাই আন এটা বাতিলে ট্ৰান্সফাৰ কৰিলোঁ। এতিয়া বাকী থকা মাছখিনিও ধুনীয়াকৈ ভাজি ল'ম। এয়া চাওক, মোৰ মাছ ভজা হ'ল। এতিয়া সেই একেখিনি তেলতে মই পিঁয়াজ দি দিম। এয়া 4টা পিঁয়াজ ধুনীয়াকৈ মই কাটি লৈছিলোঁ মিডিয়াম চাইজৰ। এইখিনি ধুনীয়াকৈ ভাজি ল'ম। এয়া চাওকচোন, অকণমান ভাজাৰ পিছত মই ইয়াতে বিলাহীখিনি দি দিছোঁ। এয়া এটা বিলাহী কাটি লৈছিলোঁ। এয়া চাওকচোন, এতিয়া ইয়াতে আদা নহৰু দি দিম। এয়া মই সৰু সৰুকৈ কাটি লৈছোঁ আদা আৰু নহৰু। এইখিনিও ধুনীয়াকৈ অকণমান ভাজি ল'ম। ইয়াতে এতিয়া মই জিৰাৰ গুড়ি অকণমান দি দিছোঁ। এয়া এচামুচ দিছোঁ আৰু এয়া ধনিয়াৰ গুড়ি দি দিলোঁ এচামুচ। এতিয়া এইখিনি এটা বেলেগ বাতিত ট্ৰান্সফাৰ কৰি ধুনীয়াকৈ ঠাণ্ডা হ'ব দিম। তাৰপিছত এইখিনি মিক্সিত পিচি ল'ম। এয়া চাওকচোন, ঠাণ্ডা হ'ব দিছোঁ। এতিয়া এইখিনি ঠাণ্ডা হ'ল। ঠাণ্ডা হোৱাৰ পাছত সেই একেটা জাৰতে য'ত তিলখিনি পিচি লৈছিলোঁ তাত এইখিনিও ধুনীয়াকৈ পিচি ল'ম আৰু তাৰ লগত 2টা কেঁচা জলকীয়া দি দিছোঁ। এয়া চাওকচোন, পেষ্টখিনি ৰেডি হৈ গ'ল আৰু এইখিনিও মই এটা বাতিলে ট্ৰান্সফাৰ কৰিলোঁ। এতিয়া সেই একেখিনি তেলতে মই তিল বটাখিনি দি দিছোঁ। এইখিনি চাওক, আপোনালোকে ধুনীয়াকৈ ভাজি ল'ব যাতে তিলৰ কেঁচা গোন্ধটো নাইকিয়া হয়। এয়া দেখিছেনে? এতিয়া ইয়াতে সোৱাদ অনুসাৰে নিমখ দিছোঁ। এয়া চাওকচোন, তিলখিনি ধুনীয়াকৈ ভাজি আছোঁ। তিলখিনি প্ৰায় 2 মিনিটমান ভজাৰ পাছত ইয়াতে পেষ্টখিনি দি দিছোঁ। এয়া চাওকচোন, পেষ্টখিনি দিয়াৰ পিছতো আপোনালোকে ধুনীয়াকৈ লৰাই লৰাই ভাজি থাকিব। এতিয়া ইয়াতে একেলগে অকণমান পানী দি দিছোঁ। এয়া দেখিছেনে? আপোনালোকক যিমানখিনি পানী লাগে তাৰপিছত এড কৰি দিব ইয়াতে। মই পানী এড কৰি দিলোঁ। এতিয়া ইয়াতে মাছকেইটা এটা এটাকৈ দি দিম। মাছকেইটা দিয়াৰ পিছত আপোনালোকে ধুনীয়াকৈ অকণমান লৰাই দিব আৰু এনেদৰে প্ৰায় 10 মিনিটলৈ উতলিব দিব। এয়া চাওকচোন, মোৰ আঞ্জাখন ধুনীয়াকৈ উতলি আছে। এতিয়া উতলি থকাৰ মাজতে মই ইয়াতে মিট মছলা দি দিছোঁ এচামুচ। তাৰপিছত ধুনীয়াকৈ মিক্স কৰি দিছোঁ। এয়া চাওকচোন, 10 মিনিট পাছত মই ইয়াতে গৰম মছলা এচামুচ দিছোঁ আৰু গৰম মছলাখিনি দিও ধুনীয়াকৈ মিক্স কৰি দিছোঁ আৰু গেছৰ ফ্লেমটো অফ কৰি দিছোঁ।
এয়া দেখিছেনে মোৰ তিল কাৱৈ মাছেৰে ৰেডি হৈ গ'ল খাবলৈ। এতিয়া এখন থালত মই ছাৰ্ভ কৰি দেখাইছোঁ আপোনালোকক। এয়া চাওক কি ধুনীয়া হৈছে দেখিবলৈ। এনেদৰে আপোনালোকে বনাবচোন ঘৰত। একেবাৰে অসমীয়া থলুৱা খাদ্য হয় এইটো। খুবেই ভাল হয় খাবলৈ। এয়া দেখিছেনে কাৱৈ মাছ এনেই খাবলৈ ভাল, তাতে আৰু তিল দিলে আৰু জুতিটো বেলেগে হয়। এনেদৰে আপোনালোকে বনাব আৰু মোক কমেণ্ট বক্সত কমেণ্ট কৰিব।